হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আহি গ'ল ভাল খবৰ। যিসকলে ই ৰিক্সা চিলাই মেচিনৰ বাবে আবেদন কৰিব পৰা নাই তেওঁলোকে আকৌ আবেদন কৰিব পাৰিব। যিহেতু 17/1/2024 তাৰিখ শেষ তাৰিখ আছিল, কিন্তু আকৌ সেইখনৰ এপ্লাইৰ আবেদনৰ সীমা বঢ়াই দিছে। ইয়াত চাবলৈ পাইছে 2023-24 বিত্তীয় বৰ্ষত অসমৰ সংখ্যালঘু সমাজৰ নিবনুৱাসকলক উপকৃত কৰিবৰ বাবে ই ৰিক্সা, চিলাই মেচিন, ফেশ্বন ডিজাইন মেচিন, পেপাৰ প্লেট মেকিং মেচিন, UPSC কোচিং আদি বিনামূলীয়াকৈ আগবঢ়োৱাৰ এক আঁচনি গ্ৰহণ কৰা হৈছে। ইয়াৰ বাবে ইচ্ছুক হিতাধিকাৰীসকলে আবেদন কৰাৰ সময়সীমা 17/1/2024 তাৰিখলৈ ধাৰ্য কৰা হৈছিল, কিন্তু নতুন বৰ্ষ আৰু ভোগালী বিহুৰ বাবে আবেদনৰ সময়সীমা 24/1/2024 তাৰিখলৈ বৃদ্ধি কৰা হৈছে। ইচ্ছুক হিতাধিকাৰীসকলে 20/1/2024 তাৰিখৰ পৰা পুনৰ অনলাইনৰ মাধ্যমেৰে আবেদন কৰিব পাৰিব। অৰ্থাৎ যিসকল ইচ্ছুক আছে তেওঁলোকে যদি ই ৰিক্সা বা চিলাই মেচিন, ফেশ্বন ডিজাইন মেচিন, পেপাৰ প্লেট মেকিং মেচিনৰ বাবে আবেদন কৰিব বিচাৰে, লগতে UPSC যিখন কোচিং বিনামূলীয়াকৈ লাভ কৰিব, সেইখনৰ সেৱা যদি এতিয়ালৈকে আবেদন কৰিব পৰা নাই তেনেহ'লে আকৌ তেওঁলোকে আবেদন কৰিব পাৰিব। 20 তাৰিখৰ পৰা বা এতিয়াৰ পৰাই তেওঁলোকে আবেদন কৰিব পাৰিব আৰু 24 তাৰিখ তেওঁলোকৰ কাৰণে শেষ সময়সীমা। গতিকে যিসকল ইচ্ছুক হিতাধিকাৰী আছে তেওঁলোকে যদি এতিয়ালৈকে আবেদন কৰা নাই তেনেহ'লে ই ৰিক্সা আৰু চিলাই মেচিনৰ বাবে সম্পূৰ্ণ আবেদন কৰিব পাৰিব। চিলাই মেচিন সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব আৰু ই ৰিক্সাত তেওঁলোকৰ শতকৰা 80% ছাবচিডি, তেওঁলোকে চৰকাৰী ছাবচিডি লাভ কৰিব আৰু তেওঁলোকৰ যোগ্যতা 5 পাছ হ'ব লাগিব। তেওঁলোকৰ আধাৰ কাৰ্ড, তেওঁলোকৰ ইনকাম চাৰ্টিফিকেট, ফটো, চিগনেচাৰ আৰু ভোটাৰ ID কাৰ্ড এনেকুৱা আৰু স্কুল চাৰ্টিফিকেটখন আপলোড কৰিব লাগিব। আৰু এইখিনি তেওঁলোকৰ ইম্পৰ্টেণ্ট নথিপত্ৰৰ সহায়ত তেওঁলোকে আবেদন কৰিব পাৰিব যিসকল ইচ্ছুক আছে। আৰু তেওঁলোকৰ আবেদন যিহেতু আজিৰ পৰা আৰম্ভ হৈছে, আকৌ তেওঁলোকে এতিয়াৰ পৰাই তেওঁলোকে অনলাইনৰ যোগেদি তেওঁলোকে কৰিব পাৰিব আবেদন। আৰু মই এই ভিডিঅ' ডিছক্ৰিপশ্যনৰ তলত ডাইৰেক্ট লিংকটো দি দিম আৰু সেইটো লিংকৰ পৰা তেওঁলোকে আবেদনখন কৰি ল'ব পাৰিব।